তাবুৰাম টাইট ছাৰ আমাৰ গৌৰৱ। আচলতে তেখেতৰ যি আজি এই ক্ষেত্ৰ ইয়াতে যতদূৰ সম্ভৱ 2012 মানতে হৈছিল আৰু সেই তেতিয়া গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিলোঁ আৰু ছাৰক চাবলৈ আমি হেঁপাহেৰে শোভাযাত্ৰা কৰি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বৰ্তমান আমাৰ কাষতে থকা মিচিং কৃষ্টি ভৱনলৈ দৌৰি আহিছিলোঁ আৰু ছাৰৰ সেই সুন্দৰ মুখৰ যি ভাষা বৰ্ণৱ তেখেতৰ বক্তৃতা শুনি আমি মুগ্ধ হৈছিলোঁ তেতিয়াই আৰু তেতিয়াৰ পৰাই তাবুৰাম টাইট নামৰ ব্যক্তিজনক চিনি পাইছিলোঁ আৰু আজি তেখেত নাই যদিও তেখেতে দি গ'ল আমাৰ অসমীয়া সংস্কৃতিলৈ, আমাৰ জনগোষ্ঠীয় মিচিং সমাজলৈ আৰু ইংৰাজী সাহিত্যলৈও তেখেতে যথেষ্ট অৱদান আগবঢ়াই গৈছে। তেখেত আচলতে এজন ভাষাবিদ আৰু ভাষাবিদ হিচাপে তেখেতে কিমান কি কৰি থৈ গৈছে সেই কথা আৰু আমাৰ অবিদিত নহয়। আজি তেখেতৰ 6ষ্ঠ সংখ্যক মৃত্যুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে মই কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম তুমি অহাৰ বাটেৰে। সেই বাটেৰে যে বাটেৰে আহিবা তুমি, প্ৰখৰ ৰ'দৰে তাপত ধূসৰ হ'ব হৃদয়ৰ কাব্যভূমি, আহ্লাদিত হ'ব এই বিশাল আকাশী পক্ষী, জোৰাব পৰা বতাহী চৰাই প্ৰবাহিত হ'লে, জোৰ কৰি বাকি দিব এসাগৰ হেঁপাহৰ আবেগ, পলাশ মদাৰ শিমলুৰ উতনোৱা হাঁহি। কৃষ্টিৰ কঠীয়াতলিত সংস্কৃতিৰ বিকাশ ঘটিব, তুমি অহাৰ বাতৰিয়ে ভাৰবাহী আশাৰ কৰিব সঞ্চাৰ, লিগাঙৰে বুকুতে বাজিব সুমধুৰ কৰিছে আমলি ধৰাৰ। সেই বাটেৰে তুমি আহিবা, ডাৱৰ দেশৰ প্ৰবন্ধ কৰিবা, ক্ৰমশ তুমি আকৌ উভতি যোৱাৰ পথত ঢৌ তুলি শান্ত কৰিবা শস্য সম্ভৱত বসন্তৰ বুকুৰ ঠিকনা। তুমি অহাৰ বাটেৰে বৰ্ণিল সময়ৰ ঘটিব পোহৰ, প্ৰকৃতিৰ নিতল ছন্দত প্ৰতিধ্বনিত হ'ব যৌৱনৰ স্পন্দনে লাগি তুলিব লোহৰ। মোৰ ফালে মূৰ তুলি দেখিবা তুমি বহ্নিমান সূৰ্যৰ সোণালী আভাত বহি আছো মই, তুমি অহাৰ ক্ষণ